ভূমি পট্টাহীনসকলক পট্টা দিয়াৰ দাবীৰে আজি গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। চৰকাৰে 2001 চনলৈকে বাস কৰা লোকসকলকহে মাটিৰ পট্টা দিয়া হ'ব বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰি কৃষক সংগঠনটোৱে 2011 চনলৈকে বাস কৰা সকলোকে মাটিৰ পট্টা দিবলৈ দাবী জনায়। গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত এখন সভাৰ পাছত কৃষক সংগঠনটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ যাত্ৰা কৰে। অৱশ্যে দীঘলী পুখুৰীৰ পাৰত আৰক্ষীয়ে দলটোক বাধা প্ৰদান কৰে আৰু প্ৰতিবাদীসকল ৰাস্তাতে বহি পৰে। প্ৰশাসন আৰু অখিল গগৈৰ মাজত হোৱা আলোচনাৰ পাছত কমল মেধিৰ নেতৃত্বত এটি দলে উপায়ুক্তৰ লগত আলোচনাৰ বাবে যায়। আনহাতে অখিল বাহিনীক ভেটিবলৈ প্ৰশাসনে আজিও ব্যাপক নিৰাপত্তা বেহু ৰচনা কৰে। ৰাজ্যবাসীক ভূমি পট্টা দিয়াৰ দাবীত অৰ্থাৎ ভূমিহীনসকলক ভূমি দিয়াৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি প্ৰায় পুৱাৰ পৰাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দীঘলী পুখুৰীৰ পাৰত। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আপোনালোকে দেখিছে যে ইয়াতে নিৰাপত্তাৰক্ষী কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে যাতে সমদলকাৰীসকল আগবাঢ়ি আহিব নোৱাৰে। ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুজনকৈ প্ৰতিনিধি উপায়ুক্তৰ মহোদয়ৰ লগত আলোচনা কৰিবলৈ গৈছে। তাৰোপৰি ইয়াত কটকটীয়া নিৰাপত্তা হিচাপে আপোনালোকে ইয়াত দেখিবলৈ পাব বৰুণ ভানখন ইয়াত আনি থোৱা হৈছে যাতে কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে বৰুণ ভানৰ দ্বাৰা সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। তাৰোপৰি এই গোটেই ঘটনাটোত কি হ'ব এতিয়ালৈকে একো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। চৰকাৰ তথা কৃষক মুক্তিৰ প্ৰতিনিধিসকলৰ লগত এতিয়াও আলোচনা চলি আছে। এই পৰিস্থিতি কেতিয়া অৱসান হ'ব সেয়া অনিশ্চিত হৈ পৰিছে। উপায়ুক্তৰ লগত হোৱা আলোচনাত কি সিদ্ধান্ত হ'ল এই বিষয়ে অখিল গগৈয়ে ৰাইজৰ আগত সদৰি কৰি কয়, কামৰূপ উপায়ুক্ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তজন অহংকাৰী মানুহ। তেওঁ ওলাই নাহে, তেওঁ ৰাইজৰ লগত কথা নাপাতে, তেওঁ অহংকাৰী, তেওঁ ইগইষ্ট। তো আমাৰ মানুহে যেতিয়া আলোচনা কৰিলে, আলোচনা কৰোঁতে আমি দুটা দাবী উত্থাপন কৰিছিলোঁ। যোৱা 14 ফেব্ৰুৱাৰী কেবিনেট বৈঠকত 2011 চনৰ 18 জুনলৈ 10 বছৰ ধৰি বসবাস কৰাসকলক মাটিৰ পট্টা দিম বুলি কোৱা হৈছে। আমি এই ক্ষেত্ৰত 2011 চনৰ 28 জুন পৰ্যন্ত ভোগ দখল কৰি থকাসকলক মাটিৰ পট্টা দিবলৈ দাবী জনাই আহিছোঁ আৰু আজি পুনৰবাৰ এই বিষয়টো সঠিক সময়ত সঠিক ঠাইত উত্থাপন আপুনি কৰিব বুলি আমি লিখিতভাৱে আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছোঁ। 2 নিম্ন আয়ৰ লোকসকলৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ পৰিমাণ নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে পুনৰ বিবেচনা কৰি প্ৰিমিয়াম ন্যূনতম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক। এই দাবী উপযুক্ত ঠাইত আপুনি উত্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰক। আমাৰ মেমৰেণ্ডাম দিয়া হৈছিলে যে 2001 চন নহয়, 2011 চনৰ 28 জুন তাৰিখৰ পৰা বসবাস কৰা মানুহবিলাকক পট্টা দিব লাগিব। এই কথাটো এই যিখন মেমৰেণ্ডাম কৈছে, এই মেমৰেণ্ডামখন আমি চৰকাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হেডজনলৈ পঠিয়াই দিছে আৰু কৈছে যে এই মেমৰেণ্ডামত যি কথা কৈছে তাক ইতিবাচক সিদ্ধান্ত দিবৰ কাৰণে DCয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীলৈ লিখিছে, কৈছে যে এটা উপযুক্ত সিদ্ধান্ত আপুনি দিয়ক বুলি লিখি ইয়াৰ পৰা লিখি আমাৰ মেমৰেণ্ডামখন তাৰ লগত গাঁঠি দিছে। আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে DCয়ে চৰকাৰক অৰ্থাৎ এডিশ্যনেল চিফ ছেক্ৰেটাৰীক চৰকাৰক তেওঁ জনাইছে। অৰ্থাৎ আজিৰ দিনটোত DCয়ে লিখি দিছে চৰকাৰলৈ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিটো দাবী উত্থাপন কৰিছে এই দাবীৰ ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল'ব লাগে। এইটোলৈকে আজি লিখি দিছে, আজি এইটোলৈকে লিখি দিছে। এতিয়া সিদ্ধান্ত আপোনালোকৰ আৰু লগতে আমি কৈছিলোঁ, এইটো লিখি দিয়া নহ'ল নেকি, যে আমি লগতে কৈছিলোঁ যে যেতিয়ালৈকে চৰকাৰে এই সম্পৰ্কত সিদ্ধান্ত নল'ব তেতিয়ালৈকে 2001 চন পৰ্যন্ত মানুহবিলাকক পট্টা দিবৰ কাৰণে যি সিদ্ধান্ত লৈছিলে এই সিদ্ধান্ত বাতিল কৰিব লাগিব। অখিল গগৈয়ে 25 ফেব্ৰুৱাৰীত হ'বলগীয়া প্ৰতিবাদৰ বিষয়ে ৰাইজক জনায় আৰু সেইদিনাই মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি ঘোষণা কৰে। আপোনালোকে সিদ্ধান্ত লওক। অহা 25 তাৰিখে যদি তৰুণ গগৈয়ে আমাৰ কথাটোৰ সিদ্ধান্ত নোলোৱাকৈ মাটিৰ পট্টা বিলাবলৈ লয়, মাটিৰ পট্টা বিলোৱাত আমাৰ আপত্তি নাই। 2001 চনৰ আগৰ সকলো মানুহে মাটিৰ পট্টা পাব লাগে, আমি সেইটো কামনা কৰোঁ। কিন্তু 2011 চন পৰ্যন্ত থকা মানুহবিলাকক পট্টা যদি নিদিয়ে তেতিয়াহ'লে তৰুণ গগৈক পট্টা বিলাবলৈ দিয়া নহ'ব।
মই আপোনালোকক অনুৰোধ জনাইছোঁ অহা 25 তাৰিখে আপোনালোকে সকলোৱে মৃত্যুৰ কাৰণে সাজু হৈ আহিব লাগে আৰু মই বুকুত হাত থৈ কৈছোঁ যে 25 হওক বা 24 হওক পট্টা বিলাবৰ কাৰণে যদি তৰুণ গগৈ চেষ্টা কৰে তেতিয়াহ'লে সেইদিনা মই নিজে মৰিবৰ কাৰণে সাজু হৈ আহিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।